Hello students, welcome to Classfix Academy. Classfix Academy ফালৰ পৰা সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব গৈ আছো ADAD 2.0 স্কিল টেষ্টৰ সিলেবাস সম্পৰ্কে। সো স্কিল টেষ্ট বেসিক্যালি যিসকল ক্যান্ডিডেট ADAD 2.0 ৰিটেন কোৱালিফাই কৰিলে গ্ৰেড 3 ক্যাটাগৰীত তেওঁলোকৰ স্কিল টেষ্ট হ'ব। স্কিল টেষ্ট বেসিক্যালি আপোনালোকৰ কম্পিউটাৰ টেষ্ট হয়। সো কম্পিউটাৰ টেষ্টত আপোনালোকে কি টপিকৰ পৰা পঢ়িব, কি টপিক প্ৰেক্টিস কৰিব তাৰ সবিশেষ আজিৰ এই ভিডিঅ'ত বুজাই দিয়া হ'ব। সো ডেফিনেটলি ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যদি আপোনালোকে গ্ৰেড 3 পৰীক্ষা দিয়ে স্কিল টেষ্ট দিয়ে তেন্তে ভিডিঅ'টোৰ পৰা আপোনালোকে ক্লিয়াৰ হৈ যাব কি টপিক পঢ়িব লাগে কি টপিক পঢ়িব নালাগে কেনেকৈ প্ৰিপাৰেচন চলাব লাগে। সো সবিশেষ মই বুজাই দিম। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থকাৰ পিছত যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাব, মই কমেন্টৰ ৰিপ্লাই কৰি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম। সো ADAD স্কিল টেষ্ট বুলি ক'লে বেসিক্যালি আপোনালোকৰ তিনটা টপিকৰ পৰা কোৱেশ্চন আহিব, যেনেকৈ MS ৱৰ্ডৰ পৰা আপোনালোকৰ 10 নম্বৰৰ কোৱেশ্চন আহিব, MS এক্সেলৰ পৰা আপোনালোকৰ 10 নম্বৰৰ কোৱেশ্চন আহিব আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেচনৰ পৰা আপোনালোকৰ 5 নম্বৰৰ কোৱেশ্চন আহিব। মুঠ আপোনালোকৰ 25 নম্বৰৰ কোৱেশ্চন আহিব। সো এই 25 নম্বৰ আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ 1:2 সিলেকশন হৈছে, অৰ্থাৎ আপোনালোকৰ 50% চান্স আছে সিলেকশন হোৱাৰ আৰু 50% চান্স আছে আপোনালোকৰ সিলেকশন নোহোৱাৰ। সো এই তিনটা টপিক বহুত বেছি ভালকৈ আপোনালোকে পঢ়িব, বহুত বেছি ভালকৈ আপোনালোকে প্ৰেক্টিস কৰিব আৰু এই তিনটা টপিকৰ পৰা আপোনালোকে কি চাই যাব তাৰ সবিশেষ মই বুজাই দিম। সো ডেফিনেটলি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। লগতে আপোনালোকে যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে যে নহয় এইবুলি ADAD 2.0 আমি ক্ৰেক কৰিম, এনিহাও আমি ADAD 2.0 ক্ৰেক কৰিবই লাগিব আৰু ডেডিকেটেড প্ৰিপাৰেচন চলাবলৈ আপোনালোকে ক্লাছফিক্স একাডেমি মোবাইল এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰে। গুগল প্লে ষ্টৰত এভেইলেবল হয়। তাতে আপোনালোকে কোৰ্ছ আৰু মক টেষ্ট দুটাই পাব। সো মক টেষ্ট সেকশ্যনত গ'লে আপোনালোকে মক টেষ্ট পাব, কোৰ্ছ সেকশ্যনত গ'লে আপোনালোকে ফ্ৰী এণ্ড পেইড দুটা ভাৰ্জনৰে ক্লাছেছবিলাক পাই থাকিব। সো আপোনালোকে খুব ধুনীয়াকৈ ক্লাছফিক্স একাডেমিৰ সৈতে প্ৰিপাৰেচন চলাব পাৰিব ক্লাছফিক্স একাডেমি মোবাইল এপ্লিকেশ্যনত। সো এপটো আপোনালোকে ইনষ্টল কৰি ল'ব, যথেষ্টখিনি আপোনালোকৰ সহায় হ'ব। তো যি কি নহওক আপোনালোকে এপটো ইনষ্টল কৰি লৈ খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাই থাকিব আৰু এতিয়া আমি সিলেবাসটো ডিসকাস কৰি আছোঁ। তো সিলেবাস বুলি ক'লে আপোনালোকৰ SLC ফালৰ পৰা কিন্তু স্কিল টেষ্টৰ কোনো অফিচিয়েল সিলেবাস দিয়া নাই এতিয়ালৈকে, কিন্তু আপোনালোকে অফিচিয়েল সিলেবাসলৈকে কিন্তু ৱেইট কৰি থাকিব নোৱাৰে। সো তাৰ বাবে আমি যেটো কোৰ্স প্ৰভাইড কৰিছোঁ, কোৰ্সৰ এটা টেন্টেটিভ সিলেবাস ৰাখিছোঁ আৰু এই টেন্টেটিভ সিলেবাসটো আমি কেনেকৈ বনাইছোঁ, যোৱাবাৰ ADAD লিখিত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত স্কিল টেষ্ট মই নিজেও দিছিলোঁ আৰু আমাৰ 250+ ষ্টুডেণ্ট পৰীক্ষা দিছিলে আৰু এই 250 ষ্টুডেণ্ট কিন্তু আমাৰ বিভিন্ন শিফটত আছিলে, মানে অলমোষ্ট সব শিফটত আমাৰ ষ্টুডেণ্ট আছিলে আৰু তেওঁলোকে যি পৰীক্ষা দিছিলে শিফট 1ৰ পৰা আৰম্ভ কৰি একেবাৰে শেষৰ শিফটলৈকে কি কোৱেশ্চন আহিছিলে, কি কোৱেশ্চন সুধিছিলে, কি টপিকৰ পৰা কোৱেশ্চন সুধিছিলে, আমি গোটেই কিন্তু নোটছ বনাইছিলোঁ। মানে আমি ডাটাখিনি ৰাখিছিলোঁ আমাৰ মানে ষ্টুডেণ্টৰ বাবে, কাৰণ আমি সেই হিচাপে পঢ়াইছিলোঁ যে প্ৰথম শিফটত এইটো আহিছে, ছেকেণ্ড শিফটত ষ্টুডেণ্টবিলাকক এইটো কি যাব লাগিব। সো তেনেকৈ আমি যিবিলাক টপিকৰ পৰা ষ্টুডেণ্টে কোৱেশ্চন পাইছিলে তো সেই টপিকবিলাক ৰাখিছোঁ আৰু মই নিজেও যিহেতু পৰীক্ষা দিছিলোঁ আৰু মই নিজেও পঢ়াইছিলোঁ। সো কি টপিক পঢ়িব লাগিব আৰু কি টপিক পঢ়িব নালাগে মই সবিশেষ খুব ধুনীয়াকৈ আপোনালোকক বুজাই দিম। সো সেই হিচাপে মই মানে সিলেবাসটো প্ৰিপেয়াৰ কৰিছোঁ আৰু তো যি কি নহওক আপোনালোকে এইটো টেন্টেটিভ সিলেবাস হ'লেও এইটো সিলেবাসৰ ওপৰত মানে ৰিলাই কৰি আপোনালোকে প্ৰেক্টিছ চলাব পাৰে। সো সিলেবাসটো চালে আপোনালোকে গম পাব যে হয় ছাৰ আপুনি গোটেইখিনি টপিক খুব ধুনীয়াকৈ ইনক্লুড কৰিছে, এইখিনি চালে আপোনালোকৰ হৈ যাব। যদি এনেকুৱা ফিল হৈছে আপোনালোকৰ ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় কিন্তু আপোনালোকে কমেণ্ট সেকশ্যনত জনাব, ঠিক আছে। সো যি কি নহওক আপোনালোকৰ তিনিটা টপিকৰ পৰা কোৱেশ্চন সুধিব বুলি মই কৈছোঁ, সেইটো হৈছে আপোনালোকৰ ৱৰ্ড, এক্সেল আৰু পাৱাৰ পইণ্ট। তো প্ৰথমে আমি MS অফিচত কি কাম কৰিব লাগিব সেইখিনি আমি বুজি ল'ম। চাওক, আপোনালোকৰ সিলেবাসটো ডিসকাস কৰাৰ আগতে মই আকৌ এটা কথা কৈছোঁ, সেইটো হৈছে যে আপোনালোকে যেতিয়া স্কিল টেষ্ট দিব যাওঁতে কিন্তু আপোনালোকৰ এটা ফোল্ডাৰ ক্ৰিয়েট কৰিব লাগিব। ফাৰ্ষ্ট কাম হৈছে ফোল্ডাৰ ক্ৰিয়েট কৰা। সো ফোল্ডাৰৰ আপোনালোকৰ নিজৰ এডমিট কাৰ্ডৰ নম্বৰটো যি ৰোল নম্বৰ হয় সেইটো দিব লাগে, সেইটো ফাইল নেম হিচাপে দি আপোনালোকে ফোল্ডাৰ এটা ক্ৰিয়েট কৰিব আৰু তাৰে ভিতৰত আপোনালোকে তিনিটা ফাইল বনাব লাগে, যেনেকৈ ৱৰ্ডৰ এটা ফাইল, এক্সেলৰ এটা ফাইল আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যনৰ এটা ফাইল আৰু তাৰপিছত আপোনালোকৰ কামখিনি আৰম্ভ হয়। তো যি কি নহওক আপোনালোকৰ প্ৰথম যিটো টপিক হৈছে সেইটো হৈছে MS ৱৰ্ড। MS ৱৰ্ডত আপোনালোকে কি কাম কৰিব লাগিব বা কি আপোনালোকে প্ৰেক্টিছ কৰি যাব। তো ফাৰ্ষ্ট অফ অল MS অফিচত আপোনালোকে ক্ৰিয়েট এণ্ড মেনেজ ডকুমেণ্ট চাব লাগিব, ঠিক আছে। ক্ৰিয়েট এণ্ড মেনেজ ডকুমেণ্ট বুলি ক'লে আপোনালোকে এটা ব্লেংক ডকুমেণ্ট কেনেকৈ ক্ৰিয়েট কৰিব লাগে সেইটো শিকিব লাগিব। তাৰপিছত এটা ব্লেংক ডকুমেণ্ট আমি টেমপ্লেট ইউজ কৰি কেনেকৈ বনাব লাগে সেইটো আমাৰ শিকিব লাগিব। দেন তাৰপিছত আমি এটা PDF কেনেকৈ এডিট কৰিব পাৰি ৱৰ্ডত সেইটো আমাৰ শিকিব লাগিব। দেন এটা ডকুমেণ্টছত আমি টেক্সট কেনেকৈ ইনচাৰ্ট কৰিব পাৰি এক্সটাৰ্নেল চ'ৰ্চৰ পৰা সেইখিনি আমাৰ পঢ়িব লাগিব, ঠিক আছে। অলৰাইট, সো ইয়াৰ ওপৰত আমি ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। সো আপোনালোকে আমাৰ এপত গৈ সবিশেষ
খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি ল'ব পাৰিব ঠিক আছে দেন আমাৰ নেক্সট যেটো আছে 1.2 ইউনিট হেতু হৈছে নেভিগেট থ্ৰু এ ডকুমেন্ট সো ইয়াতে আপোনালোকে হাইপাৰলিংক কেনেকৈ ইনসাৰ্ট কৰিব লাগিব সেই বিষয়ে জানিব লাগিব সাৰ্চ কেনেকৈ কৰিব লাগে টেক্সট এটা ফাইন্ড কেনেকৈ কৰিব লাগে হেতু আপোনালোকৰ জানিব লাগিব দেন আপোনালোকে বুকমাৰ্ক কেনেকৈ ইনসাৰ্ট কৰে হেতু আপোনালোক শিকিব লাগিব অলৰেডি মই স্কিল টেষ্টৰ কোৰ্সত পঢ়াই থৈছো ঠিক আছে আৰু তাৰ পিছত এটা ডকুমেন্টক এটা স্পেসিফিক লোকেশনৰ পৰা কেনেকৈ আমি মুভ কৰিব পাৰি অৰ আপোনালোকৰ এটা অবজেক্টক কেনেকৈ ডকুমেন্টৰ লৈকে মুভ কৰিব পাৰি সেই বিষয়ে আমাৰ জানিব লাগিব ঠিক আছে তাৰ পিছত ডকুমেন্ট এটা কেনেকৈ ফৰমেট কৰিব লাগে বা এটা ডকুমেন্টক কেনেকৈ সজাব লাগে সেইখিনি আমি জানিব লাগিব যেনেকৈ আমি পেজ সেটআপ জানিব লাগিব আৰু তাৰ পিছত এপ্লাই ডকুমেন্ট থিমটো আমি কেনেকৈ এপ্লাই কৰিব পাৰি এটা ডকুমেন্টক সেইটো জানিব লাগিব তাৰ পিছত এপ্লাই ডকুমেন্ট ষ্টাইল তাৰ পিছত ইনসাৰ্ট হেডাৰ ফুটাৰ ইনসাৰ্ট পেজ নম্বৰ ফৰমেট পেজ বেকগ্ৰাউণ্ড এলিমেন্টস তো সেই গোটেইখিনি আমাৰ জানিব লাগিব অলৰেডি মই পঢ়াই থৈছো এইবিলাক ঠিক আছে তো বহুত বেছি ইম্পৰ্টেন্ট হয় ভিডিওটো অলপ দীঘলীয়া হৈ আছে তথাপি আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা চাই কিনে খুব ধুনীয়াকৈ যদি নোটছ কৰি ল'ব পাৰে যে এই টপিক মই পঢ়ি যাম ডেফিনেটলি আপোনালোকৰ কিন্তু হেল্প হ'ব আৰু এই টপিকবিলাকৰ পৰাই কোৱেশ্চন আহিব মই এখিনি এশ্বুৰেন্স দিছো আপোনালোকক এই টপিকবিলাক যদি প্ৰিপেয়াৰ কৰি যায় 99.9% শিওৰ আপোনালোকৰ কোৱেশ্চন কমন পৰিব যিকি নহওক তাৰপিছত কাষ্টমাইজ অপশ্যন এণ্ড ভিউ ফৰ ডকুমেণ্টছত আপোনালোকে চেঞ্জ ডকুমেণ্ট ভিউ চাব লাগিব কাষ্টমাইজ ভিউ বাই ইউজিং জুম ছেটিং জুম ইন জুম আউট সেইখিনি চাব লাগিব তাৰপিছত কাষ্টমাইজ কুইক এক্সেছ টুলবাৰটোক আমি কেনেকৈ কাষ্টমাইজ কৰিব পাৰি কুইক এক্সেছ টুলবাৰ সেইটো চাব লাগিব এড ডকুমেণ্ট প্ৰপাৰ্টিজ চাব লাগিব শ্ব' অৰ হাইড ফৰমেটিং চিম্বল সেইখিনি আপোনালোকক পঢ়িব লাগিব এণ্ড প্ৰিণ্ট এণ্ড ছেভ ডকুমেণ্ট প্ৰিণ্টটো আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট চ' প্ৰিণ্টটো কিয় ইম্পৰ্টেণ্ট কাৰণ যোৱাবাৰ পৰীক্ষাত এডিএৰিত মানে এক্সামিনাৰে আপোনালোকৰ প্ৰিণ্ট আউটটো উলিয়াই দিছে এইবিলি হয়তো আপোনালোকে নিজে উলিয়াব লাগিব প্ৰিণ্ট আউট চ' প্ৰিণ্ট আউটৰ ক্ষেত্ৰত কিন্তু বহুতখিনি থাকি যায় পেজ ছেটআপ কৰিব লাগে আপোনালোকৰ মাৰ্জিনছখিনি চাব লাগে চ' মই সবিশেষ মই খুব ধুনীয়াকৈ কভাৰ কৰি দিছোঁ চ' আপোনালোকে চাই ল'ব ঠিক আছে তাৰপিছত নেক্সট আপোনালোকৰ আছে যেনেকৈ ইনস্পেক্ট এ ডকুমেণ্ট অৰ হিডেন প্ৰপাৰ্টিজ অফ পাৰ্চনেল ইনফৰমেশ্যন ইনস্পেক্ট a document for accessibility issue inspect a document for compatibility issue so এই গোটেইখিনি প্ৰিন্টৰ হয় প্ৰিন্টিংত বহুতখিনি থাকে প্ৰিন্টিংত আমি যেনেকৈ এডিট কৰিব পাৰা এডিটেবল নন এডিটেবল এনেকুৱা বহুতখিনি কাম থাকে সেইখিনি আপোনালোকক জানিব লাগিব ঠিক আছে দেন তাৰপিছত ফৰমেট টেক্সট যেনেকৈ আপোনালোকে ফাইণ্ড এণ্ড ৰিপ্লেচ কপি কাট কপি পেষ্ট সেইখিনি বাৰু আপোনালোকে জানে ৰিপ্লেচ টেক্সট ইউজিং অটো কাৰেকশ্যন ইনসাৰ্ট স্পেচিয়েল কেৰেক্টাৰ কেনেকৈ ইনসাৰ্ট কৰিব লাগে সেইখিনি জানিব লাগিব তাৰপিছত পেৰাগ্ৰাফৰ কাম আপোনালোকৰ কৰিব লাগিব পেৰাগ্ৰাফটো আপোনালোকে চাব লাগিব ফৰমেট টেক্সট এণ্ড পেৰাগ্ৰাফছ দেন আপোনালোকৰ চাব লাগিব অৰ্ডাৰ এণ্ড গ্ৰুপ টেক্সট গ্ৰুপ মানে 3-4টা টেক্সটক একেলগে গ্ৰুপ কেনেকৈ কৰিব পাৰি পেৰাগ্ৰাফক আমি কেনেকৈ গ্ৰুপ কৰিব পাৰি সেইখিনি আপোনালোকক চাব লাগিব তো ডিটেইলছত মই বুজাই আছোঁ চ' অলপ আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব ঠিক আছে তাৰপিছত এটা ৱৰ্ডৰ ভিতৰত আপোনালোকে টেবল কেনেকৈ ক্ৰিয়েট কৰিব লাগে সেইটো চাব লাগিব টেবল এটাক মডিফাই কেনেকৈ কৰিব লাগে সেইটো চাব লাগিব দেন আপোনালোকে ক্ৰিয়েট এণ্ড মেনেজ চিম্পল ৰেফাৰেঞ্চেছ আপোনালোকে পঢ়িব লাগিব অ'কে দেন আপোনালোকে ইয়াতে ইনসাৰ্ট চাব লাগিব ইনসাৰ্ট গ্ৰাফিক এলিমেণ্টছ চ' গ্ৰাফিক মানে ইমেজ কেনেকৈ ইনসাৰ্ট কৰিব লাগে ইমেজ এটা কেনেকৈ ষ্টাইল দিব লাগে ইমেজ এটা কেনেকৈ মুভ কৰিব লাগে ইমেজ এটাৰ মানে শ্বেডো কেনেকৈ দিব লাগে সেই গোটেইখিনি আমাৰ চাব লাগিব কিন্তু ঠিক আছে তাৰপিছত ইয়াতে লিষ্ট এটা কেনেকৈ মডিফাই কৰিব লাগে সেইখিনিও শিকিব লাগিব তাৰপিছত ফৰমেট গ্ৰাফিক এলিমেণ্টছ সেইখিনিও আমাৰ শিকিব লাগিব খুব ধুনীয়াকৈ তো এইখিনি আপোনালোকে পঢ়িব দেন আপোনালোকৰ ইনসাৰ্ট ফৰমেট স্মাৰ্ট আৰ্ট গ্ৰাফিক ৱাৰ্ড আৰ্ট স্মাৰ্ট আৰ্ট ৱাটাৰমাৰ্ক সেই গোটেইখিনি আপোনালোকে চাব লাগিব তো ডিটেইলছত মই আপোনালোকক জাষ্ট টপিকবিলাক কৈ আছোঁ চ' আপোনালোকে খুব ধুনীয়াকৈ নোটছো বনাই ল'ব পাৰে ঠিক আছে চ' এনেকৈ আপোনালোকৰ ক্ৰিয়েট ষ্টাইল য'ত আপোনালোকে ক্ৰিয়েট এ পেৰাগ্ৰাফ এণ্ড কেৰেক্টাৰ ষ্টাইল মডিফাই এক্সিষ্টিং ষ্টাইল এটা এক্সিষ্টিং ষ্টাইলক কেনেকৈ মডিফাই কৰিব লাগে মেনেজ ডকুমেণ্ট টেমপ্লেটছ সেইখিনি আপোনালোকক পঢ়িব লাগিব প্ৰিপেয়াৰ ডকুমেণ্টছ ফৰ ৰিভিউ অ'কে সেই গোটেইখিনি আপোনালোকৰ চাব লাগিব দেন আপোনালোকৰ এডভান্সত কিছু কাম থাকি যায় যেনেকৈ পাৰফৰ্ম এডভান্স এডিটিং এণ্ড ফৰমেটিং সেইখিনি আপোনালোকৰ চাব লাগিব প্ৰিভিউ এণ্ড মেনেজ ৰিজাল্ট ইনসাৰ্ট মাৰ্জ ফাইল অ'কে মাৰ্জ ৰিচিপেণ্টছ লিষ্ট সেই গোটেইখিনি আপোনালোকৰ পঢ়িব লাগিব ঠিক আছে দেন আপোনালোকৰ MS অফিচৰ এক্সেল যিটো আছে MS এক্সেল বুলি আমি কওঁ এক্সেলত আপোনালোকে কি চাব লাগিব এক্সেলটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এক্সেলত বহুত ফৰ্মুলা থাকি যায় অলৰেডি মই ফৰ্মুলাৰ PDF আপলোড কৰিছোঁ এপত ডাউনলোড কৰি ল'ব ঠিক আছে তো ইয়াতে 1 নম্বৰ যেটো আছে মেনেজ ৱৰ্কবুক অপশ্যন এণ্ড ছেটিং তাৰপিছত ইয়াতে ক্ৰিয়েট ৱৰ্কশ্বিট এটা কেনেকৈ ক্ৰিয়েট কৰিব পাৰি আমি এক্সেল শ্বীটক আমি ৱৰ্কশ্বিট বুলি কওঁ এটা ৱৰ্কশ্বিট কেনেকৈ ক্ৰিয়েট কৰিব পাৰি ব্লেংক ৱৰ্কশ্বিট এটা কেনেকৈ ক্ৰিয়েট কৰিব পাৰি সেই বিষয়ে আমি জানিব লাগিব তাৰপিছত নেভিগেট ইন ৱৰ্কশ্বিট এণ্ড ৱৰ্কবুক
সেইটো আমাৰ পঢ়িব লাগিব তাৰপিছত ফৰমেট ৱৰ্কশ্বিট ওকে এটা ৱৰ্কশ্বিটক আমি ফৰমেট দিব লাগে বা ৱৰ্কবুকক আমি কেনেকৈ ডিজাইন কৰিব লাগে ষ্টাইল কৰিব লাগে ৰিনেম কৰিব লাগে চেঞ্জ কৰিব লাগে ইনচাৰ্ট টেব ডিলিট কুলম কুলম কেনেকৈ ডিলিট কৰিব লাগে ইনচাৰ্ট কৰিব লাগে সেই সম্পৰ্কে আমি জানিব লাগিব এডজাষ্ট কুলম কেনেকৈ আমি এডজাষ্ট কৰিব লাগে ইনচাৰ্ট হেডাৰ ফুটাৰ আমি কেনেকৈ লগাব লাগে যেনেকৈ আমি ৱৰ্ডত হেডাৰ ফুটাৰ লগাব লাগে তেনেকৈ আমাৰ ঠিক এক্সেলত আমি হেডাৰ ফুটাৰ লগাব পাৰোঁ সেইটো আমি কেনেকৈ লগাব লাগে সেইখিনি আমাৰ জানিব লাগিব ঠিক আছে তাৰপিছত আমাৰ apply custom data formats and layouts apply custom data formats validation data validation amar hikibo lagibo then apply advanced confidential formatting and filtering jikono bostu confidential jare ki ami amar excelot ami ki koribole pari password lagabo pari so password ami keneke lagabo lage hekini amar hikibo lagibo create and modify a custom workbook ami keneke banabo pari তাৰপিছত আমি কাস্টম টেবল কেনেকৈ বনাব পাৰি ক্ৰিয়েট এণ্ড মেনেজ টেবল আমাৰ জানিব লাগিব দেন আমি কিছু ফৰ্মুলাছ জানিব লাগিব ঠিক আছে ফৰ্মুলাবিলাক ইয়াতে আছে বাৰু মই এটা এটাকৈ দেখাই আছোঁ আপোনালোকক ওকে এটা চাৰ্ট কেনেকৈ ক্ৰিয়েট কৰিব লাগে এটা স্পেচিফিক ডাটা আছে ডাটাৰ পৰা চাৰ্ট কেনেকৈ বনাব লাগে চাৰ্টত আপোনালোকে যেনেকৈ বাৰ গ্ৰাফ থাকিব বাৰ গ্ৰাফ আপোনালোকে পঢ়িব লাগিব পাই চাৰ্ট পঢ়িব লাগিব ঠিক আছে সেই গোটেইখিনি লাইন গ্ৰাফ আপোনালোকে পঢ়িব লাগিব দেন ইম্পৰ্টেণ্ট ফাংচনছ যেনেকৈ আপোনালোকৰ চাম ওলাব লাগিব চাম মিনিমাম মেক্সিমাম তাৰপিছত কাউণ্ট ইফ এইবিলাক পঢ়িব লাগিব এভাৰেজ পঢ়িব লাগিব ঠিক আছে অলৰেডি মই পঢ়াই থৈছোঁ এইবিলাক চ' ইফ ফাংচন কি হয় চাম ইফ ফাংচন কি হয় এভাৰেজ ইফ ফাংচন কি হয় কাউণ্ট ইফ ফাংচন কি হয় এই গোটেইখিনি ফাংচনছ আপোনালোকৰ পঢ়িব লাগিব দেন ৰাইট লেফ্ট মিড ফাংচনছ কি হয় আপাৰ লোৱাৰ এণ্ড প্ৰপাৰ ফাংচনছবোৰ কি হয় সেই গোটেইখিনি আপোনালোকৰ পঢ়িব লাগিব কিন্তু ঠিক আছে দেন আপোনালোকৰ ইয়াতে কাউণ্ট ইফ চাম ইফ অলপ আগতে কৈছোঁ ইয়াতে মই ইনক্লুড কৰি দিছোঁ সেইখিনি দেন আপোনালোকৰ ভি লুকআপ পঢ়িব লাগিব হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভি লুকআপ এইচ লুকআপ পঢ়িব লাগিব দেন আপোনালোকৰ ইফ ফাংচনটো ইউজ কৰা কেনেকৈ ৰেজাল্ট কেনেকৈ বনাব পাৰি সেইখিনি যেনেকৈ আজি মই এটা ভিডিঅ' দিছোঁ ৰেজাল্ট কেনেকৈ বনাব লাগে সেইখিনি তাৰপিছত নাও কেনেকৈ ইউজ কৰিব লাগে টুডে কেনেকৈ ইউজ কৰিব লাগে নাও ফাংচন টুডে ফাংচন কেনেকৈ ইউজ কৰিব লাগে সেই গোটেইখিনি আপোনালোকৰ পঢ়িব লাগিব ঠিক আছে চ' এনেকৈ আপোনালোকে এক্সেলত প্ৰেক্টিছ কৰিব লাগিব ওকে প্ৰিপেয়াৰ এ ৱৰ্কবুক ফৰ ইণ্টাৰনেলাইজেশ্যন পঢ়িব লাগিব ঠিক আছে তাৰপিছত পাৰফৰ্ম ডাটা এনালাইজ এণ্ড বিজনেছ ইণ্টেলিজেঞ্চ আপোনালোকক পঢ়িব লাগিব এইটো বাৰু লেছ ইম্পৰ্টেঞ্চ হয় তথাপি যদি সময় হয় আপোনালোকে চাব আৰু ঠিক আছে এণ্ড বাকী আপোনালোকৰ ইয়াতে ডিফাইন নেম ৰেঞ্জ এণ্ড অবজেক্ট নেম চেল ডাটাৰ ৰিএৰেঞ্জ নেম টেবল মেনেজ নেম ৰেঞ্জ এণ্ড অবজেক্ট সেই গোটেইখিনি চাব লাগিব আৰু বাকী পাইভট টেবল ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় সেইখিনি চাব লাগিব অ'কে চ' ইয়াৰ ওপৰত মই ভিডিঅ'ছ আৰম্ভ কৰিছোঁ সিৰিজটো চ' কণ্টিনিউ কৰিলে আই হোপ হৈ যাব এইকেইদিনত দেন পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন হুইচ ইজ ভেৰি ভেৰি চিম্পল যদি আমাৰ ৱৰ্ড ক্লিয়াৰ থাকে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনো আমাৰ ইজিলি হৈ যায় চ' পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বেচিকেলি কি কাম কৰিব লাগে চ' এটা প্ৰেজেণ্টেশ্যন ক্ৰিয়েট কৰিব লাগে আমাৰ শ্লাইড কেনেকৈ ইনচাৰ্ট কৰিব লাগে শ্লাইড কেনেকৈ আমি ডিলিট কৰিব লাগে শ্লাইডত আমি টেক্সট কেনেকৈ সোমাব লাগে এনিমেশ্যন কেনেকৈ লগাব লাগে হেডাৰ ফুটাৰ কেনেকৈ লগাব লাগে ৱাটাৰমাৰ্ক কেনেকৈ লগাব লাগে সেই গোটেইখিনি আমাৰ শিকিব লাগিব পাৱাৰ পইণ্টত 5 মাৰ্কছ আছে যদিও আমি অলপ গুৰুত্ব দি পঢ়িব লাগিব যেনেকৈ শ্বেপ কেনেকৈ ইনচাৰ্ট কৰিব লাগে গ্ৰাফিক কেনেকৈ ইনচাৰ্ট কৰিব লাগে সেই গোটেইখিনি আমি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনত কভাৰ কৰি আছোঁ চ' সেইখিনি আপোনালোকে আমাৰ ক্লাছত পাই যাব ত' যি কি নহওক আপোনালোকে খুব ধুনীয়াকৈ বুজিলে চিলেবাছটো যদিও মই প্ৰতিটো পইণ্ট ইয়াতে ডিছকাছ কৰা নাই কাৰণ প্ৰতিটো পইণ্ট ডিছকাছ কৰিব যাওঁতে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব পাৰে ত' চিলেবাছটো আপোনালোকে আমাৰ এপৰ পৰা ডাউনলোড কৰি ল'ব পাৰে ঠিক আছে এপটোৰ নাম হৈছে ক্লাছফিক্স একাডেমি ওকে ক্লাছফিক্স একাডেমি এপটো আপোনালোকে গুগল প্লে ষ্টৰৰ পৰা ইনষ্টল কৰি ল'ব তাতে চিলেবাছটো আছে চিলেবাছটো ডাউনলোড কৰি ল'ব প্ৰেক্টিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই বাৰ বাৰ কৈছোঁ প্ৰেক্টিছ কিন্তু আপোনালোকে কৰিবই লাগিব চ' এনেকুৱা যদি ভাবিছে মই ৱৰ্ডটো অ'পেন কৰি ৰাখিছোঁ ৱৰ্ডটো অ'পেন কৰি ৰাখি কিবা এটা কাম কৰিছোঁ টাইপিং কৰি আছোঁ মোৰ স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন হৈ আছে ন' নেভাৰ চ' যোৱাবাৰ ADRE ষ্টুডেণ্টসকলে এইটো ভুলে কৰিছে যে টাইপিং কৰি থাকিলে স্কিল টেষ্টৰ প্ৰেক্টিছ হয় ন' স্কিল টেষ্টৰ প্ৰেক্টিছ কেতিয়া হ'ব যেতিয়া এটা আপুনি প্ৰেক্টিছ ছেট লগাব যে মই এটা প্ৰেক্টিছ ছেট লৈছোঁ 45 মিনিটছৰ মোৰ হৈ আছে নে নাই কামখিনি যেতিয়া কামখিনি 45 মিনিটছত হৈ আছে ডেট মিনছ ইউ আৰ ৰেডি টু গ' ফৰ স্কিল টেষ্ট এক্সামিনেশ্যন অৰ এতিয়া যদি আপুনি 2 ঘণ্টা 3 ঘণ্টা এটা ৱৰ্ডতে বহি থাকে কি হ'ব আপোনাৰ স্কিল টেষ্টত গৈ হয় না চ' এতিয়া সেইবাবে আপোনালোকে মেক্সিমাম স্কিল টেষ্ট এটেম্প্ট কৰিব যোৱাবাৰ ADREত মই 20টা দিছিলোঁ এইবেলি স্কিল টেষ্টৰ পেপাৰ মই কেতিয়া ৰাখিছোঁ 35টা ৰাখিছোঁ আৰু এই 35টা পেপাৰ এপত এভেইলেবল হ'ব চ' এপৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব অলৰেডি এভেইলেবল আছে এপত ডাউনলোড কৰি ল'ব পাৰে তো যি কি নহওক ভিডিঅ'টো মই দীঘলীয়া নবনাওঁ চিৰিয়াছ কেণ্ডিডেটসকলে এপত আহি প্ৰিপাৰেশ্যন কৰক আৰু ডেফিনেটলি আপোনালোকৰ এটা ভাল পজিটিভ ৰিজাল্ট পাব তো ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই যদিও বহুত দীঘলীয়া হৈ গ'ল ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই টেক কেয়াৰ